প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক সাপ্তাহিকভাৱে কওঁ যে আপোনাৰ জীৱনৰ বাবে গ্ৰহ আৰু যিহেতু নক্ষত্ৰবোৰ কি আজি আপোনাৰ ফলাফল ৰাখিছে। আজি আমি আলোচনা কৰিম 2025 চনৰ 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰৰ সপ্তাহৰ কথা। আৰু সঁচা কথা কওঁ, এই সপ্তাহটো কেৱল সাধাৰণ নহয়, শক্তি, নেতৃত্ব, আত্মবিশ্বাস, সফলতা আৰু উজ্জ্বলতা পুনৰুদ্ধাৰ সপ্তাহ। এই সপ্তাহত আপোনাৰ ৰাশিৰ স্থান ডাৱৰৰ মাজেৰে বিন্ধি যোৱা সূৰ্যৰ পোহৰৰ ৰশ্মিৰ দৰে পোন, চোখা, উজ্জ্বল আৰু অটল। প্ৰিয় দৰ্শক, এই সপ্তাহত সিংহ ৰাশিৰ বাবে গ্ৰহৰ অৱস্থান যদি চোৱা হয়, সিংহ ৰাশিৰ শাসক সূৰ্য এই সপ্তাহত আপোনাৰ শক্তি, সুনাম আৰু আত্মবিশ্বাস এক বিশেষ দিশ দিব। গ্ৰহৰ অৱস্থান এনেকুৱা যে কৰ্মক্ষেত্ৰত দায়িত্ব লাভ কৰিব, পৰিয়ালত সন্মান বাঢ়িব, সম্পৰ্কবোৰ শক্তিশালী হ'ব আৰু বিত্তীয় বিষয়ত স্মাৰ্ট পদক্ষেপ যথেষ্ট সুবিধা প্ৰদান কৰিব। কিন্তু ইয়াৰ মাজতে গ্ৰহবোৰে আপোনাৰ পৰা দুটা প্ৰতিশ্ৰুতি বিচাৰে। প্ৰথমটো যদি চোৱা হয়, নিজৰ ইগো নিয়ন্ত্ৰণত ৰাখক। দ্বিতীয়টো হ'ল খৰখেদা পৰিহাৰ কৰক আৰু প্ৰতিটো খোজ চিন্তা কৰি লওক। যদি আপুনি এই দুটা কথা পূৰণ কৰে, এই সপ্তাহটো আপোনাৰ বাবে আচৰিত হ'ব। এতিয়া আমি জানো আহক কেৰিয়াৰ, চাকৰি, লক্ষ্য আৰু সুনাম। বন্ধুসকল, এই সপ্তাহত আপোনাৰ কেৰিয়াৰৰ যি নক্ষত্ৰসকল সঁচাকৈ জিলিকি উঠিছে। সোমবাৰে পুৱা কাৰ্যালয়ত বা আপোনাৰ কামত উপস্থিতি হোৱাৰ লগে লগে আপুনি এটা কথা লক্ষ্য কৰিব। মানুহ আপোনাৰ কথা শুনিবলৈ সাজু। আপোনাৰ উপস্থিতিয়ে প্ৰভাৱ পেলায়। আপোনাৰ কথাই ওজন কঢ়িয়াই লৈ ফুৰে। আপোনাৰ সিদ্ধান্তবোৰত শক্তি থাকে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ'ল গ্ৰহবোৰ আপোনাক নেতৃত্ব দিবলৈ গৈ আছে। আপোনাৰ বাবে সম্ভাৱ্য অনুষ্ঠান যদি চোৱা হয়, কৰ্মক্ষেত্ৰত আপোনাক ডাঙৰ দায়িত্ব দিয়া হ'ব পাৰে। নতুন দলৰ লিড হোৱাৰ দৰে এটা নতুন প্ৰজেক্ট আপোনাৰ বাটত আহি আছে আৰু এটা গুৰুত্বপূৰ্ণ কামত আপুনি বিশ্বাস কৰিব পাৰে। আপোনাৰ পৰামৰ্শ শুনা যাব। এই সপ্তাহত আপোনাৰ কথাৰ বিশেষ আকৰ্ষণ থাকিব। আপোনাৰ কথা ক'ব আৰু মানুহে শুনিব। আপুনি কথা ক'ব আৰু মানুহে শুনিব। জ্যেষ্ঠ বিষয়াসকলে আপোনাক লক্ষ্য কৰিব। যদি আপুনি বহুদিন ধৰি প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছে, এই সপ্তাহত আপুনি এটা চিন পাব পাৰে। চৰকাৰী চাকৰিত থকাসকল এটা ডাঙৰ সিদ্ধান্ত বা পৰিৱৰ্তন দেখা পাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ বাবে উপকাৰী হ'ব। লক্ষ্য ভিত্তিক চাকৰিত থকাসকলৰ বাবে শ্ৰেষ্ঠ সপ্তাহ। বিক্ৰী, বিপণন, পৰিচালনা, বিত্ত, ৰাজনীতি বা ৰাজহুৱা খণ্ড, এই সপ্তাহটো এটা সোণালী মুহূৰ্তৰ দৰে। ব্যৱসায়ী যদি আমি চাওঁ, ব্যৱসায়ী মানুহৰ ভৱিষ্যত যদি আপুনি ব্যৱসায়ত জড়িত, তেতিয়া এই সপ্তাহটোৱে আপোনালোকৰ বাবে হাঁহি আনিব। আপোনাৰ বাবে কি ৰখা হৈছে? নতুন ক্লায়েণ্টে যোগদান কৰিব আৰু ইয়াৰে এটা জীৱন সলনি কৰা বুলি প্ৰমাণিত হ'ব পাৰে। আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে। বহু সিংহ ৰাশিৰ জাতক জাতিকাই অভিযোগ কৰে যে টকা আবদ্ধ হৈ আছে আৰু উদ্ধাৰ কৰিব নোৱাৰি। এই ধন হয়তো এই সপ্তাহত ঘূৰাই দিয়া হ'ব। নতুন চুক্তি চূড়ান্ত হ'ব পাৰে। মাত্ৰ এটা কথা মনত ৰাখিব, খৰখেদাকৈ চাইন নকৰিব। আগবাঢ়ি যোৱাৰ আগতে প্ৰতিটো শাৰী পঢ়ক। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভাল সময়, কিন্তু আপোনাৰ অংশীদাৰিত্বৰ লগত কাজিয়া নকৰিব। অহংকাৰ দেখুৱাব নালাগে, নহ'লে আপুনি কষ্ট পাব। নতুন মেচিন, নতুন অফিচ, নতুন ছেটআপ সকলো সম্ভৱ। মাত্ৰ বুদ্ধিমান ৰূপে খৰচ কৰক। প্ৰিয় দৰ্শক, ধন আৰু বিনিয়োগ সঞ্চয় যদি চোৱা হয়, এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থা হ'ব শক্তিশালী আৰু ই অগ্ৰগতি কৰি আনিব। সম্ভাৱ্য আৰ্থিক লাভ, বাকী থকা ধন আদায়, পুৰণি ঋণ পৰিশোধ কৰা, অংশকালীন আয়, ব্যৱসায়িক লাভ, পৰিয়ালৰ পৰা আৰ্থিক সহায়, বিনিয়োগৰ পৰা পোৱা লাভ। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটো, এই সপ্তাহে আপোনাক টকা আনিব, কিন্তু ই এটা পৰীক্ষাও ল'ব। পৰীক্ষা কি ল'ব? আপোনাৰ উৎসাহৰ বাবে এই সপ্তাহত আপুনি অতিৰিক্ত খৰচ কৰিব পাৰে। ডাঙৰ কিবা এটা কিনিবলৈ মন যাব। আপুনি নতুন যিটো আপোনাৰ বাজেট হওক, একটি গাড়ী হওক বা এটা ঘৰুৱা বস্তু হওক, কিন্তু জ্যোতিষত কোৱা হৈছে বুদ্ধিমান ৰূপে খৰচ কৰক, তাৰ লাভ আপুনি লাভ কৰিব। বিনিয়োগৰ পৰা আমি যদি চাওঁ, আমি যদি ক'ব বিচাৰোঁ যে সম্পত্তিৰ ভিতৰলৈ লৰালৰি নকৰিব। শ্বেয়াৰ বজাৰত সতৰ্ক পদক্ষেপ গ্ৰহণ কৰক। সোণ আৰু সঞ্চয় আঁচনি এই সপ্তাহত ভাল বিশ্বাসযোগ্য পৰামৰ্শ নিশ্চয় ল'ব। এতিয়া আমি জানো আহক যে প্ৰেম, পৰিয়াল, সম্পৰ্ক। এতিয়া হৃদয়, সম্পৰ্ক আৰু আৱেগৰ কথা কওঁ, কাৰণ সিংহ ৰাশি আৱেগিক। আপোনাৰ এটা ডাঙৰ হৃদয় আছে। আপুনি বহুত যিহেতু আপোনাৰ কিন্তু
বিনিময়ত আপুনি সন্মান দাবী কৰে। এই সপ্তাহত আবেগ খেলা হ'ব। প্ৰেম সম্পৰ্কত হিংস ৰাখি যদি চোৱা হয় আপোনাৰ মৰম, আপোনাৰ যত্ন আৰু আপোনাৰ কথাত আপোনাৰ সংগীয়ে আপ্লুত হ'ব। কিন্তু সাৱধান, আপোনাৰ সুৰ কোমল ৰাখক বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। নতুন সম্পৰ্ক যদি চোৱা হয়, যদি আপুনি অবিবাহিত, এই সপ্তাহটো আচৰিত হ'ব। কোনো আত্মীয়, বন্ধু বা পৰিয়ালৰ জৰিয়তে নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। কোনোবাই আপোনাৰ ওপৰত চকু ৰাখিছে আৰু এই সপ্তাহটোৱে এই আকৰ্ষণক চৰ্চালৈ আনিব পাৰে। এইটো হয় বিবাহিত মানুহ বা বিবাহিত জীৱন যদি চাওঁ, আপোনাৰ পত্নীৰ পৰা সন্মান লাভ কৰিব। আপোনাৰ সিদ্ধান্তবোৰ মূল্যৱান হ'ব। কিছুমান সৰু সৰু আনন্দ আপোনাৰ ঘৰলৈ আহিব পাৰে। আপোনাৰ সন্তানৰ পঢ়া শুনা, কেৰিয়াৰ বা প্ৰতিযোগিতাত ভাল সময়। কিন্তু সতৰ্কবাণী কিছুমান আছে, অহংকাৰ দেখুৱাব নালাগে। এটা কঠোৰ শব্দই ডাঙৰ তৰ্কলৈ পৰিণত হ'ব পাৰে। পৰিয়াল যদি চোৱা হয়, আপোনাৰ মতামত পৰিয়ালত শুনা যাব, কিন্তু এটা কথা মনত ৰাখিব, সকলোতে আপোনাৰ পথ থকা এইটো সপ্তাহত ক্ষতিকাৰক হ'ব পাৰে। আপোনাৰ যদি স্বাস্থ্য যদি চাওঁ, মেজাজ, শক্তি, সপ্তাহৰ আৰম্ভণি অলপ গধুৰ হ'ব পাৰে। ভাগৰ, অসুস্থতা, ভুল বুজাবুজি বা আপোনাৰ ৱৰ্কলোড বা কিন্তু বুধবাৰৰ পিছত আপোনাৰ শক্তি বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস ঘূৰি আহিব, আপোনাৰ ভাগৰ নোহোৱা হৈ যাব। স্বাস্থ্যৰ কাৰণে আপুনি টেঙা খাদ্য কমাব, অলপ টোপনি নিশ্চয়কৈ লওক, প্ৰচুৰ পৰিমাণে আপুনি পানী খাব লাগে আৰু লঘু খোজ কাঢ়িব। খং কমাব। এই সপ্তাহটো আপোনাৰ হ'ব, আপোনাৰ বাবেই এক আশীৰ্বাদ। যদি আপুনি আপোনাৰ ব্যক্তিত্ব দুটা দিশ নিয়ন্ত্ৰণ কৰে, ইগ' ইয়াক নিয়ন্ত্ৰণত ৰাখক আৰু খৰখেদা এৰি দিয়ক। আপোনাৰ কাৰণে প্ৰতিকাৰ কিছুমান আছে। দেওবাৰে সূৰ্য দেৱতাক পানী আগবঢ়াওক। ৰাতিপুৱা ৰঙা ফল যেনে আপেল বা ডালিম খাব লাগে। অকণমান গুড় দান কৰাটো হ'ব। তামৰ পাতত পানী ৰাখিব। দেউতাক সন্মান কৰক। এই সহজ প্ৰতিকাৰে আপোনাৰ আত্মবিশ্বাস, আত্মসন্মান, সফলতা বৃদ্ধি কৰিব। গতিকে প্ৰিয় দৰ্শক, সিংহ ৰাশি যদি আমি চাওঁ এই সপ্তাহটোৰ বাবে এই বিষদ ৰাশিফলটো আপোনালোকে কেনেকুৱা লাগিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। এই সপ্তাহত যদি আপুনি ধৈৰ্য, সৰলতা আৰু নম্ৰতা বজাই ৰাখে, আপোনাৰ সফলতা কোনেও বাধা দিব নোৱাৰে। প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ 2025 চনৰ 8 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ আপোনাৰ সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল। আমি নতুন এটা ভিডিঅ' লৈ আকৌ আমি লগ পাম। তাৰে কামনাৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।